বিটিআৰ ইলেকশ্যনৰ পিছত আজি আমাৰ পৰ্যবেক্ষণ আজি সভা হৈ যায় আৰু এই সভাত বিটিআৰ 5টা জিলাৰে আমাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু লগতে ডিব্ৰুগড়, তিনচুকীয়া, লখিমপুৰ, বিশ্বনাথ, শিৱসাগৰ, চৰাইদেউ এনেকুৱা কাৰ্বি আংলঙৰ পৰাও আমাৰ ডিষ্ট্ৰিক্ট কমিটিসকলে আহিছে আৰু আমাৰ দলীয় বিষয়ে যথেষ্ট আলোচনা হয়। আৰু যোৱা বিটিআৰ ইলেকশ্যন যদিও আমি 9টা জায়গাত আমি প্ৰাৰ্থীটো দিছিলোঁ, আমি হয়তো এটাও জিকিবলৈ সক্ষম হোৱা নাই, কিন্তু তাৰ মাজতে আপোনালোকে জানে ইলেকশ্যনৰ আগে আগে যোৱা 19 তাৰিখে আমাৰ অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন দাৰ যি অকাল মৃত্যু হৈ গ'ল, তাতে আমাৰ যিখিনি কাৰ্যকৰ্তা, জয় ভাৰত পাৰ্টিৰ যিখিনি কাৰ্যকৰ্তা একেবাৰে মৰ্মোহিত হৈ গৈছিলে আৰু সকলোৱে নতুন প্ৰজন্মক লৈ পেলাই আমি চলি আছো আৰু সকলোৱে জুবিন দাৰ অনুৰাগী হিচাপতে আছিলে আৰু জুবিনদাৰ মৃত্যুৰ পিছত সকলোৱে কেম্পিং কৰাই বাদ দিছিলে আৰু আমি এটা সমষ্টি নিজিকাৰ সেইটো এটা কাৰণ হয়। তো গতিকে যি হল হৈ গ'ল, আমাৰ যথেষ্ট আলোচনা হৈছে আৰু এটা ভাল লাগিছে যে প্ৰত্যেকটা সমষ্টিত আমি 9,000, 10,000, 7,000 এনেকুৱাকে আমি ভোট পাইছো। গতিকে ইমান মানুহ আমাৰ লগত আছে নতুন দল হিচাপত ভাল লাগিছে। তো আগন্তুক যি 26ত নিৰ্বাচন আহি আছে, আমাৰ এই নিৰ্বাচনক লৈ পেলাই আমাৰ যথেষ্ট এটা আলাপ আলোচনা হৈ যায় আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্ট কমিটিয়ে মতামত আগবঢ়াইছে যে অসমত যিহেতু 126টা সমষ্টি আছে আৰু মোটামুটি 40টাৰ ওপৰত সমষ্টি সাৰ্ভে কৰি পেলাই আমাৰ প্ৰাৰ্থীত্ব দিয়াৰ কথা আমি সিদ্ধান্ত লৈছো আৰু এতিয়াৰ পৰাই আমি সমগ্ৰ অসমত 2026ক লৈ পেলাই জয় ভাৰত পাৰ্টিৰ তীব্ৰ গতিত আমি প্ৰচাৰ কাৰ্য চলাম বুলি আমি সিদ্ধান্ত লৈছো। হয়, আমাৰ প্ৰাৰ্থীটো আছে, এতিয়াও আমাৰ লগত যোগাযোগ হৈ আছে আৰু 2026 চনত ধৰক আমাৰ দলটোৱে আমি জন্ম লাভ কৰাৰ পিছত আমি পঞ্চায়তত আমি প্ৰাৰ্থীটো দিছিলো, তাৰ পিছে পিছে আমি পৰিষদীয় ইলেকশ্যনত প্ৰাৰ্থীটো দিছিলো। তো পঞ্চায়তটো আমাৰ কোৱাৰ্টাৰ ফাইনেল আছিলে, পৰিষদীয় ইলেকশ্যন ছেমি ফাইনেল। তো আমি এই বিধানসভা ইলেকশ্যনটো আমি একদম ফাইনেল বুলি আমি ধৰি লৈছো। গতিকে য'ত য'ত আমাৰ ভুল হৈছিল, য'ত য'ত ঠেকা খাইছো তত তত শিকিছো, সেনেকুৱা ধৰণৰ কথা। গতিকে এইবাৰ 2026ত আমাৰ যিমান প্লান পলিচি লৈ পেলাই আমি কাম কৰি যাম। চাওক, চবতকে দুখৰ কথা, অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত নাই, মানে মনটোৱে মানি নলয়। কিন্তু এটা কথাই আমি জয় ভাৰতৰ পৰা আহ্বান জনাম যে আইনৰ সুৰংগাত যাতে দোষী যাতে খাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৰু মই এই চৰকাৰক আহ্বান জনাইছো যাতে যিখিনি সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যাম কানু মহন্তই হওক, তেওঁলোকক কোনো ধৰণৰ যাতে কোনো মানে তেওঁক বচাবৰ কাৰণে চেষ্টা নকৰে আৰু আইনৰ মৰ্যাদাক কৰায়ত্ব কৰি যি উচিত শাস্তি দিব লাগে এই শাস্তি কিন্তু তেওঁলোকে পাব লাগিব, সেইটোৱে আমাৰ আহ্বান থাকিব। নাই, তেনেকুৱা ধৰণৰ যদি তেওঁ মন্তব্য ৰাখে তেতিয়া ৰাইজে কেতিয়াও মানি নলয়, কাৰণ ৰাইজক কোনো ঠগিব নোৱাৰে। ৰাইজে জুবিন দাৰ ন্যায় বিচাৰিছে আৰু ৰাইজক ন্যায় দিব লাগিব। এতিয়া চৰকাৰে গুৰুত্ব নিদিলে কিন্তু ৰাইজে যেতিয়া খং কৰিব, ৰাইজক কিন্তু কোনো ৰখাব নোৱাৰে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে ইয়াতে কোনো অৱহেলা নকৰি পেলাই যি দোষী, এই দোষীক উচিত শাস্তি দিয়াত যাতে তেওঁৰ যাতে মুখ্য ভূমিকা তেওঁ পালন কৰে, তাকে মই আহ্বান জনাইছো।